নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু এই ভিডিঅ'টো আগৰ ভিডিঅ'কেইটাৰ দৰেই শিক্ষা বিভাগৰ লগত জড়িত আৰু এই ভিডিঅ'টো মই এই কাৰণেই বনাইছোঁ কাৰণ বেছিভাগে আপোনালোকৰ হয়তো অৱগত হৈছে, কিন্তু তথাপি তাৰ মাজতে বহুতেই ৰৈ যাব পাৰে হয়তো খবৰটো নোপোৱাকৈ। যিসকল এই নটিফিকেশ্যনখন মই এখন শ্বেয়াৰ কৰিম, নটিফিকেশ্যনৰ লগত জড়িত সকলেতো গম পাইছে। আৰু এটা বহুদিনীয়া দাবী শিক্ষা বিভাগৰ আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সেই দাবীটো পূৰণ হ'বলৈ গৈ আছে। আমি সকলোৱে জানো যে বিভিন্ন বিদ্যালয়ত বিশেষকৈ হাইস্কুলৰ ক্ষেত্ৰত IC হেডমাষ্টাৰৰ জৰিয়তে বিদ্যালয়বিলাক চলি আছে। ফুল ফেজেড যোগ্য প্ৰাৰ্থী থাকিলেও ফুল ফেজেড হেড টিচাৰৰ এপইণ্টমেণ্ট হোৱা নাছিলে। এতিয়া অসম চৰকাৰে শিক্ষা বিভাগে এই খালী পোষ্টবিলাকত ফুল ফেজেড হেড টিচাৰৰ নিযুক্তি দিয়াৰ এটা যোজা চলাইছে আৰু যোজা চলোৱা বুলি নহয়, অলৰেডি এই নটিফিকেশ্যনত লিষ্টখন দিছে কোন কোন বিদ্যালয় কোন ডিষ্ট্ৰিক্টৰ কোনে চিলেক্ট হ'ল আৰু সেই হিচাপত কাহিলীপাৰাত মাতিছে ভেটেনাৰী কলেজ প্লেগ্ৰাউণ্ডত খানাপাৰাত। এতিয়া চাব ইয়াতে নটিছখনত কি লিখা আছে, গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন। এইখন ছেকেণ্ডাৰী এডুকেশ্যনৰ লগত ৰিলেটেড, হাইস্কুলৰ মই যে কৈছিলোঁ হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী। এতিয়া চাব কাহিলীপাৰাৰ পৰা আছে নটিছখন। এতিয়া ইয়াতে দিছে, ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন ডেট দ্য প্ৰমোশ্যন অৰ্ডাৰ্ছ টু দ্য চিলেক্টেড কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ হেডমাষ্টাৰ অফ ডিফাৰেণ্ট প্ৰভিঞ্চিয়েলাইজড অৰ গভৰ্ণমেণ্ট হাই স্কুলছ and 18 general area district will be distributed by the Honorable Chief Minister of Assam in the orientation cum ceremonial function to be held at Veterinary College Playground, Khanapara, Guwahati, District Kamrup Metro on 12/3/2026 from 10 AM. এতিয়া আজি 11 তাৰিখ, গতিকে অহাকালি 10টা বজাত ভেটেনাৰী কলেজ প্লেগ্ৰাউণ্ডত খানাপাৰাৰ তাতে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম এটা হ'ব আৰু চেৰিমনিয়েল ফাংচন হ'ব। আৰু সেই তাতে চেৰিমনিয়েল ফাংচনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱে যিসকল এছিষ্টেণ্ট টিচাৰ, ইয়াতে হায়াৰ ছেকেণ্ডাৰীৰ কথা নহয়, হাইস্কুলৰ কথাই কৈছে, প্ৰভিঞ্চিয়েলাইজড অৰ গভৰ্ণমেণ্ট স্কুলৰ কথা কৈছে, গভৰ্ণমেণ্ট হাইস্কুল, যিসকল এছিষ্টেণ্ট টিচাৰে যোগ্যতাৰ ভিত্তিত তেখেতসকলে প্ৰমোশ্যন পাইছে হেডমাষ্টাৰৰ পষ্টলৈ। আৰু হয়তো এই এখেতসকলৰ বহুতে হয়তো বহুদিন ধৰি ধৰক IC হিচাপত দায়িত্বভাৰ গ্ৰহণ কৰি আছিলে, কিন্তু এতিয়া তেখেতসকলৰ পষ্টটো ফুল ফেজেড হ'ব। ডিউটিটো একেই হ'ব যিহেতু তেখেতসকলৰ, কিন্তু চেলাৰীৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হ'ব। পে বেণ্ড 3 সোমাই যাব তেখেতসকলে। আগতে পে বেণ্ড 2 আছিল, এতিয়া তেখেতসকলে পে বেণ্ড 3লৈকে আহি যাব। গতিকে খুব এটা ভাল খবৰ। সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি। ইয়াতে দিছে, অল দ্য চিলেক্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু দ্য ৰিপৰ্ট এট দ্য ৰেভিনিউ অন অৰ বিফৰ 9 AM, 9টাৰ আগত ৰিপৰ্ট কৰিব দিছে আৰু 12/3/2026 অহাকালি। আৰু ইয়াতে এখন দীঘলীয়া লিষ্ট দিছে কোন ডিষ্ট্ৰিক্টৰ কোন চিলেক্ট হ'ল। গতিকে আপোনালোকে যিসকল ইয়াৰ লগত জড়িত তেখেতসকলে নিজৰ নামটো চাই ল'ব ৱেবছাইটত গৈ। তথাপি মই অলপ শ্বেয়াৰ কৰি দিছোঁ ইয়াতে। লিষ্ট অফ চিলেক্টেড টিচাৰ্ছ অফ গভৰ্ণমেণ্ট ছেকেণ্ডাৰী স্কুল ফৰ দ্য পোষ্ট অফ হেডমাষ্টাৰ অফ গভৰ্ণমেণ্ট হাই স্কুল বুলি দিছে ইয়াতে। যেনেকৈ বীৰেন কুমাৰ দাস এছিষ্টেণ্ট টিচাৰ, উজান বজাৰ গভ হাইস্কুল, ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ', ঠিক তেনেকুৱা। এইখন এখন দীঘলীয়া লিষ্ট। ইয়াতে যোৰহাটৰ আছে। তাৰপিছত মই কিছুমান স্ক্ৰীনশ্বট মাৰি থৈছোঁ, তাৰ পৰা মই শ্বেয়াৰ কৰিছোঁ। তিনিচুকীয়াৰ আছে, তাৰপিছত কামৰূপ ৰুৰেল আছে, এইখিনিয়ে। তাৰপিছত কামৰূপ ৰুৰেল আছে, এইখিনি হয়। গতিকে এইটো খুব এটা ভাল খবৰ। আৰু বহুদিন ধৰি বাতৰিত আপোনালোকে ইয়াৰ ওপৰত লিখনি পাই থাকে যে বিভিন্ন বিদ্যালয়ত খালী থকা বিশেষকৈ হাইস্কুলৰ ক্ষেত্ৰত এই প্ৰধান শিক্ষকৰ পদসমূহ কেতিয়া ফিল আপ কৰিব বুলি। গতিকে হয়তো ইয়াতে গোটেইখিনি ফিল আপ নহ'বও পাৰে, কাৰণ ইয়াতে BTED এৰিয়াৰখিনিও বাকী আছে, বেলেগ ডিষ্ট্ৰিক্টৰো আছে কিছু, কিন্তু মেক্সিমাম কিন্তু ফিল আপ হ'ব।
এই লিষ্টখনৰ জৰিয়তে। আৰু LPMEৰ ক্ষেত্ৰতো প্ৰধান শিক্ষকৰ পদ ক্ৰিয়েশ্যন কৰাৰ কথা আপোনালোকে পাইছে অলৰেডি, কিন্তু ৰেচিঅ'টো মিলিব লাগিব, মিনিমাম কিমানখিনি ষ্টুডেণ্ট থাকিব লাগিব এইটো কথা কৈছে অলৰেডি। গতিকে ঠিক তেনেকুৱা ধৰণৰ কথা। যা হওক, মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ, আৰু কিবা আপোনালোকৰ মতামত থাকিলে নিশ্চয় কমেণ্ট ছেকশ্যনত পাম বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মই পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।